আপোনালোকে খেতি কৰিলে টাইমলি পানী দিব, নহ'লে গছবিলাক লেৰেলি যাব। যিহেতু এতিয়া বডি খেতিত আপোনালোকে চাই আছে ফল ফুল হৈ আছে, সেইকাৰণে পানী দিয়া জৰুৰী। সন্মানীয় কৃষক বন্ধুসকল, আজি মই বডি খেতিৰ বেমাৰৰ কিছু বিষয়ে জনাম। বন্ধুসকল, চাওক, যিহেতু ৰ'দৰ টেম্পাৰেচাৰটো বেছি, হোৱাৰ কাৰণে চাওক গছবিলাক পাতবিলাক একদম পকা হৈ গৈছে, মাটিত ৰস নোহোৱা হৈছে আৰু পাতবিলাক একদম পকি পকি গৈ আছে। চাওক গছৰ চেহেৰা চাওক, এয়া পাত। আজি এসপ্তাহ আগতে কিমান ধুনীয়া খেতি আছিলে, আৰু এতিয়া চাওক পাতবিলাক সৰি পৰি আছে। তাৰে এটা প্ৰধান সমস্যা এয়াই যে খেতিত পানী কম হৈছে, পানী দিব লাগে। পানীৰ কাৰণে এইবিলাক পাত সৰি পৰি আছে আৰু পকি গৈ আছে। যিহেতু বডি খেতিত এতিয়া ফুলো আহিব ধৰিছে, এয়া ফুল, কলিবিলাক আহি আছে। আজি সেইকাৰণে পানী দিয়াৰ ব্যৱস্থা কৰিলোঁ। এয়া পানী দি দিলোঁ, ড্ৰেইনত পানী দি দিলোঁ। পানী নিদিলে গছৰ ফুলবিলাকো সৰি যাব। এতিয়াতো পাত সৰি পৰি আছে, পানী নিদিয়াৰ ফলত ফুলবিলাকো পৰি যাব, সেইকাৰণে পানী দি দিলোঁ। চাওক, এইফালে অলপ ঠাণ্ডা আছিলে মাটিটো, সেইকাৰণে গছৰ চেহেৰা অলপ ভালেই আছে। ইয়াত বেছি পকা, এইটো চাইডত বেছি পকা নাই, সেইটো চাইডত বেছি পকিছে। আৰু এটা কথা কি হ'ল, মাটিটো ইমান টান হোৱাৰ কাৰণে গাটো নিৰণি কৰিব পৰা নাই। ইমান টান হৈছে মাটি, কোৰো নুফুটে। সেইকাৰণে অলপ পানী দি দিলোঁ। এতিয়া গছৰো ভাল হ'ব, গছৰ কাৰণেও ভাল হ'ব আৰু নিৰণি কৰিবলৈ ভাল হ'ব। অলপ শুকোৱাৰ পিছত এই গাবিলাক নিৰণি কৰি দিব লাগিব। সন্মানীয় কৃষক বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেললৈ নতুন আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব।